নমস্কাৰ অন্যটা ইন্টাৰেষ্টিং আৰু ইনফৰমেশন থকা ভিডিঅ'লে আপোনালোকক আদৰণি জনাইছো বন্ধুসকল আজি এই ভিডিঅ'টো অসমৰ মাতৃসকলৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয় আপোনালোকে যদি মোৰ চেনেলত পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে মোৰ চেনেলৰ ভিডিঅ'বিলাক পাবৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বিলাক আপোনালোকে সকলোলৈকে শেয়াৰ কৰি দিব কিয়নো এই ভিডিঅ'বিলাকত আপোনালোকে নতুন নতুন কিছুমান এনেকুৱা কথা জানিব পাৰে যি কথাই আপোনালোকক অকণমান হলেও সুখ অনুভৱ দিয়াত সহায় কৰে আই মাতৃসকল আপোনালোকৰ কাৰণে বহুত ভাল খবৰ বুলি এইটো কাৰণে কৈছো যে আপোনালোকে যি অৰুণোদয় কিস্তি 1250 টকা পাই আছে আপোনালোকে 3000 টকা পাবলৈ গৈ আছে আপোনালোকে কেতিয়াৰ পৰা এই 3000 টকা পাব কোন মহিলাই এই 3000 টকা কৈ লাভ কৰিব আজি এই ভিডিও সম্পূৰ্ণকৈ চাব কিয়নো আপোনালোকে গোটেই কথাবিলাক গম পাব তেন্তে বন্ধুসকল আজিৰ ভিডিও আৰম্ভ কৰিছো আপোনালোকে যি অৰুণোদয় কিস্তি লাভ কৰি আছে 1250 টকা এই পইচাটো আপোনালোকে 3000 টকা লৈকে পাব নিৰ্বাচন অলৰেডি শেষ হৈছে এতিয়া নতুন চৰকাৰ গঠন হৈছে নতুন চৰকাৰৰ প্ৰথমখন বাজেট যেতিয়াই হ'ব ইয়াত পূৰ্ণ সম্ভাৱনা আছে যে আপোনালোকে কেতিয়াৰ পৰা 3000 টকাটো পাব বিতংভাৱে আপোনালোকে জানিব পাৰিব কিন্তু বন্ধুসকল এতিয়া আমি নিউজ পত্ৰে পাই আছো যে আমাৰ মহিলা যিবিলাক মানুহৰ ঘৰত দুগৰাকী মহিলা আছে আগতে কি হৈছিল এগৰাকীয়ে পাই আছিল এতিয়া সেই ঘৰখনত যদি দুগৰাকী মহিলাও আছে সেই মহিলাসকলেও এই অৰুণোদয় কিস্তি পাবলৈ সক্ষম হ'ব কিন্তু বন্ধুসকল এই অৰুণোদয় কিস্তি পাবলৈ হলে ডকুমেন্টস বিলাক আপোনালোকে থৈ দিব লাগিব সময়মতে অন্তত বিচৰা মুহূৰ্তত আপুনি দিব পাৰিব প্ৰথমতে মনত ৰাখিব আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক আছে নে নাই তাৰ পিছত আপোনালোকে চাব পাৰিব যে আপুনি যেটো বেংক একাউণ্টত আধাৰ লিংক কৰিছে তাত ডিবিটিটো এক্টিভ আছে নে নাই আপোনালোকে যদি ডিবিটি এক্টিভ আছে নে নাই যদি চাব বিচাৰে তেন্তে আপোনালোকে ওচৰৰ সিএসসি কেন্দ্ৰ বা ওচৰৰ ইন্টাৰনেট কেফেত যাব আপোনালোকে সেই একাউণ্টত ডিবিটি লিংক আছে না আপোনালোকে নিজে চাব পাৰিব বিশেষকৈ এটা বহুত ভাল কথা হ'ল আগতে যদি খাহুৱাকে অৰুণোদয় কিস্তি যদি পাই আছিল এতিয়া সেই ঘৰৰ বুৱাৰী গৰাকীও অৰুণোদয় কিস্তি পাব কিন্তু অৰুণোদয় কিস্তি পাবলৈ হলে ৰেশন কাৰ্ড লাগিব আপোনালোকে মনত ৰাখিব দুগৰাকী বুৱাৰী আছিল সেই দুইগৰাকী বুৱাৰীয়ে এতিয়া এপ্লাই কৰিলে দুইগৰাকী বুৱাৰীয়ে পাব কিন্তু মনত ৰাখিব আপোনালোকৰ ঘৰত চাৰিচকীয়া গাড়ী থাকিব নালাগিব যদি চাৰিচকীয়া গাড়ী আছে হয়তো সেই মানুহসকলে অৰুণোদয় কিস্তি নেপাব পাৰে কেতিয়াৰ পৰা আপোনালোকে নতুন অৰুণোদয় কিস্তি পাবলৈ আকৌ এপ্লাই কৰিব পাৰিব যিসকলে এতিয়াও অৰুণোদয় কিস্তি পোৱা নাই সেই সকলক জনাব বিচাৰিছো যে আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকক যেতিয়াই অনলাইনে এপ্লাই কৰিবলৈ কক বা অফলাইনে কক যেতিয়াই অৰুণোদয় কিস্তি এপ্লাই কৰিবলৈ দিব এই চেনেলৰ যোগেদি আপোনালোকক জনাব চেষ্টা কৰিম আপোনালোকে শেষত পুনৰবাৰ কৈছো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব ধন্যবাদ আজিলৈ আহো